সকলৰ বাবে এটা ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকন শিকি আছে যিবিলাক ল'ৰা ছোৱালীয়ে চিত্ৰাংকনত যায় আৰু এটা ভাল সুযোগ পোৱা নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ কিয়নো এটা সুযোগ পাইছে যিটো সুযোগৰ জৰিয়তে এখন চাৰ্টিফিকেট পাব লগতে পাব পুৰস্কাৰ আৰু পুৰস্কাৰ ভাল পুৰস্কাৰ হয় ডাঙৰ পুৰস্কাৰ হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে এই কম্পিটিশ্যনটোৰ কাৰণে আগ্ৰহী তেওঁলোকে এই ভিডিঅ'টো চোৱাটো অত্যন্ত প্ৰয়োজনীয় অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকেও দিব পাৰিবা অৰ্থাৎ গাৰ্জেনসকলে চাই আছে যে আপোনাৰ ল'ৰা ছোৱালীক এই কম্পিটিশ্যনৰ বাবে আগবঢ়াই দিব পাৰিব যিহেতু আজিকালি বহু ছাত্ৰ ছাত্ৰীয়ে আৰ্ট শিকে আৰু আৰ্ট ভাল পায় আৰ্ট এটা হবি হয় আৰু সেইবাবে এইটো এটা ভাল সুবিধা চিত্ৰাংকন প্ৰতিযোগিতা ইয়াত দি আছে অল আছাম মেগা আৰ্ট কম্পিটিশ্যন অসমৰ সৰ্ববৃহৎ চিত্ৰাংকন প্ৰতিযোগিতা চোৱা এটা ভাল সুযোগ এনেকুৱা সুযোগ নাহে এতিয়া আমি আটাইখিনি আলোচনা কৰোঁ এই সম্পূৰ্ণ যিখিনি প্ৰচেছ এই প্ৰচেছটো ক'ত কৰিবা আটাইখিনি আমাৰ ফেচবুক পেজত দিয়া আছে গতিকে তোমালোকে ইউটিউবত আমি গোটাইখিনি দিব নোৱাৰোঁ যিহেতু মানে হেৰি কৰি ফটোবিলাক গতিকে আটাইখিনি মানে ডিটেইলছখিনি তোমালোকে ফেচবুকত পাবা তোমালোকে ফেচবুকত চাৰ্চ কৰিবা SR এডুকেশ্যন বুলি তাৰপিছত ইউটিউবত যিটো লগো আছে সেই লগোটোৱে পাবা তাতে তোমাক ফ'ল' কৰি থবা তেতিয়াহ'লে সকলোখিনি তোমালোকে পাবা ফ'ল' নকৰিলে আটাইখিনি নোপোৱা কিছুমান প্ৰাইভেট কৰা আছে যিহেতু গতিকে ফ'ল' কৰি ল'বা এতিয়া কথাটো হৈছে আৰু ডেছক্ৰিপশ্যনতো লিংক পাবা কমেণ্ট ছেকশ্যনতো লিংক পাবা ফেচবুক পেজটোৰ কিয় কৈছোঁ কাৰণ ফেচবুক পেজত আটাইখিনি দিব পৰা যায় হোৱাটছএপত দিয়াও অসুবিধা হয় এতিয়া কোনে পাতিছে এই পৰীক্ষাটো তোমালোকে জানে এটা বৃহৎ অনুষ্ঠান নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চে পাতিছে এই এক্সামটো আৰু এইটো যিহেতু তোমালোকে জানে এইটো এটা ট্ৰাষ্টেড অফ আছাম এণ্ড এডুকেশ্যনেল এটা সত্য কাৰণ পৰীক্ষা পাতি থাকে প্ৰত্যেক বছৰে এতিয়া তোমালোকে পৰীক্ষাৰ ফিজ দিব লাগিব মাত্ৰ 130 টকা 130 টকা দিব লাগিব য'ত তোমালোকক এই হেৰিবিলাক সকলোখিনি তোমালোক দি দিব পৰীক্ষাটো কণ্ডাক্ট কৰিব আৰু তোমালোকৰ লাষ্ট ডেট আছে 24/11/2025 অৰ্থাৎ নৱেম্বৰ মাহৰ 24 তাৰিখৰ আগত তোমালোকে কৰিব লাগিব একেদিন প্ৰেক্টিচ কৰিব লাগিব তাৰপিছত আৰু কম্পিটিশ্যন ডেট হৈছে 7/12/2025 আৰু আমি দেখাব কম্পিটিশ্যন এনেকুৱা ইমান ডাঙৰ কম্পিটিশ্যন চিত্ৰাংকন নহয় এইটো তোমালোকে হাতৰ পৰা নেহেৰুৱাবা আৰু এইটো ফাৰ্ষ্ট বাৰৰ কাৰণে কৰিছে নৰ্থ ইষ্ট ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চে এতিয়া চোৱা আৰু পৰীক্ষাটো হৈছে দেওবাৰে হ'ব 12 তাৰিখে হ'ব ডিচেম্বৰৰ 7 তাৰিখে 12 বুলি ক'লে ডিচেম্বৰ 7/12/2025 ডিচেম্বৰৰ 7 তাৰিখে হ'ব এতিয়া কিছুমান নিয়ম আছে সেই নিয়মখিনি আমি চাব লাগিব প্ৰথম আমি কি বিষয়ে আহিব সেইটো চাম নাৰ্চাৰীৰ পৰা তৃতীয় শ্ৰেণীলৈকে অৰ্থাৎ নাৰ্চাৰীৰ পৰা দিব পাৰিব পৰীক্ষালৈকে কি হ'লে দ্বাদশ শ্ৰেণীলৈকে ছেকেণ্ড ইয়াৰলৈকে পৰীক্ষা দিব পাৰিব নাৰ্চাৰীৰ পৰা তৃতীয় শ্ৰেণীলৈকে লিখিব লাগিব একদম সহজ এটা ছবি বেলি দুবাৰ দৃশ্য তাৰ চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ জুবিন গাৰ্গৰ চিত্ৰ যিকোনো এখন ছবি আঁকিলে হ'ল জুবিনদাৰ সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাত জুবিন গাৰ্গৰ ফটো দশম শ্ৰেণীৰ পৰা দ্বাদশলৈ এখন ব্যস্ত মহানগৰ ট্ৰেফিক জামৰ দৃশ্য ছাত্ৰ ছাত্ৰীসকল যিসকল ইচ্ছুক তেওঁলোকে পাৰিবই তেওঁলোকৰ কোনো কথাই নাই তেওঁলোকে যিহেতু প্ৰেক্টিচ কৰি থাকে আৰু পাৰিবই এতিয়া চোৱা নেক্সট আহিল ইয়াত ইংলিছতো লিখা আছে সানছেট ড্ৰয়িং বুলি আছে তাৰপিছত নাৰ্চাৰী টু ক্লাছ 2 ফ্ৰম ক্লাছ 4 টু 6 লৈকে আছে portrait of Zubin Garg class 7 to 9 আছে Zubin Garg is singing on stage from class 10 to class 12 subject traffic jam in a busy city এটা প্ৰাইজটো সবতকৈ ইম্পৰ্টেন্ট আছে প্ৰাইজটো কিমান পাম বহুতে প্ৰাইজটোৰ ওপৰত ভিত্তি কৰি পৰীক্ষা দিয়ে সো ফাৰ্স্ট প্ৰাইজ হৈছে 7700 কিমান প্লাস প্ৰাইজ চোৱা ফাৰ্স্ট প্ৰাইজটো সেকেন্ড প্ৰাইজটো হৈছে 5200 আৰু প্ৰাইজটো লোৱাটো ডাঙৰ কথা ইমান প্ৰতিযোগিতা ইমান টাফ নহয় ইমান ষ্টুডেন্টে নিদিয়ে যেহেতু গতে ইমান চিন্তা কৰিব নালাগে ধুনিয়াকে পোৱাৰ চান্স বহুত আছে থাৰ্ড প্ৰাইজ পাব 3200 ফোর্থ প্রাইজ পাব 1700 আৰু 5 প্রাইজ পাব 900 তাৰ পিছত অ্যাওয়ার্ড ইন ক্যাটাগরি the next 15 contestant in each category will be awarded RS 400 দিয়া আছে তোমালোকক শাখাৰ প্ৰতিটো 15 গৰাকী বাবে 400 টকাকৈ জিলা পৰ্যায়ৰ পৰা নিচুয়নি পুৰস্কাৰ দিয়া হ'ব 10 গৰাকী 200 টকাকৈ প্ৰদান কৰা হ'ব লগতে কি প্ৰদান কৰা হ'ব লগতে সাৰ্টিফিকেট তোমালোকক প্ৰদান কৰা হ'ব ঠিক আছে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব এতিয়া চোৱা
তাৰপিছত আৰু কিবা নটিফিকেশ্যন আছে ইয়াত চোৱা প্ৰতিযোগিতাৰ নিয়মাৱলী যিকোনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰে প্ৰাইভেট হওক চৰকাৰী হওক কোনো কথা নাই কৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হ'ব লাগিব দ্বিতীয় প্ৰতিযোগিতা সকলো কেন্দ্ৰত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ আগতে আহিব লাগিব নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টাত পৰীক্ষাৰ গৃহত আহিব লাগিব মানে যিটো প্ৰতিযোগী সকল আহিব লাগিব কেন্দ্ৰত তাৰপিছত ৩ নম্বৰ প্ৰতিযোগীসকলে ৰং তুলিকা নিজে লৈ আহিব লাগিব কাৰণ সকলোৱে বেলেগ বেলেগ ৰং তুলিকা দি ভাল পায় ওইতে তোমালোকে আনিবা তাৰপিছত কৈছে যে আৰ্ট পেপাৰ দিয়া হ'ব প্ৰতিযোগীক পৰীক্ষা ফলৰ পৰা আৰ্ট পেপাৰ আনিব নালাগে প্ৰতিযোগীয়ে আৰ্ট পেপাৰখন এটা পৃষ্ঠাত ছবি আঁকিব পাৰিব আৰু ওলোটা পৃষ্ঠাত দিয়া অনুসৰি নাম চাম তেনেকুৱাকৈ থাকিব সেইখিনি দিব পাৰিব তোমালোকক চেণ্টাৰ যিগৰাকী আছে তেখেতে সেইখিনি বুজাই দিব চিন্তা কৰিব নালাগে তাৰপিছত ইয়াত কি আছে ফলাফলৰ ঘোষণা কৰালৈ এই পৰিচয় পত্ৰ এডমিটখন সংৰক্ষণ কৰি ল'ব লাগিব কাৰণ তোমালোকে ফলাফল ঘোষণা কৰিলে তোমাৰ এডমিট কাৰ্ডৰ নাম্বাৰ থাকিব তেনেকুৱাকে নিৰীক্ষে বাছনি কৰি ছবিহে প্ৰতিযোগিতা আঁকিব লাগিব অন্যান্য মানে যিখিনি দিয়া আছে সেইখিনি আঁকিব তাতকে যিটি আঁকিলে নহ'ব সকলো বিষয়ত নিৰীক্ষক সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব তোমাৰ ইচ্ছা মতে ছবি আঁকিলে নহ'ব তোমালোকে নিৰীক্ষে যি আঁকিব দিয়ে সেইখিনি আঁকিব লাগিব এতিয়া তোমালোকে জানা এই পুৰস্কাৰটো দিয়া দিছে লিখাই আছে প্ৰতিযোগিতা সম্পৰ্কে কি কোৱা আছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ ঢেকিয়াজুলি ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এইখিনি আগৰখিনিয়ে দিয়া আছে যিখিনি লিখি দিয়া গ'ল গতিকে তোমালোকে পৰীক্ষাটো ধুনীয়াকৈ দিবা পৰীক্ষা মানে যিটো চিত্ৰাংকনটো ধুনীয়াকৈ আঁকিবা গতিকে পৰীক্ষাটো হ'ব দেওবাৰে হ'ব যিহেতু ৭/১২/২০২৫ গতিকে ভালদৰে দিবা আৰু বিশেষকৈ গাৰ্জেনখিনিক মই ক'ব বিচাৰোঁ ল'ৰা ছোৱালীক এটা চান্স পাইছে সুবিধা দিব মানে এটা সুবিধা আছে যে চেণ্টাৰবিলাক ইমান দূৰত নহয় ওচৰতে হ'ব চেণ্টাৰ আৰু ফৰ্ম অনলাইন কেনেকৈ কৰিবা বা অফলাইন কেনেকৈ কৰিবা সেইখিনি আমি ফেচবুকত দি দিম ডিটেইলছখিনি তোমালোকে ফেচবুকত তাতে চাব আপোনালোকে আৰু ল'ৰা ছোৱালীক দি দিয়ক কাৰণ এইটো এটা ভাল বৃহৎ কাৰণ ল'ৰা ছোৱালীক বিদ্যালয় পঠিয়াহে আছে আৰ্টৰ বিদ্যালয়লৈকে কিন্তু এইটোৱে যেতিয়া সুবিধা এটা এনেকুৱা পাব তেতিয়া দিলে কি হ'ব তেতিয়া তেওঁ আৰু আগবাঢ়িব কেনেকুৱা 100জন ল'ৰা 200জন ল'ৰা বা 50জন ল'ৰা ছোৱালী লগ পাব যেতিয়া তেওঁলোকে আৰু সিহঁতৰ হেৰিটো মানসিকভাৱে আৰু প্ৰস্তুত হ'ব কম্পিটিশ্যন কৰিবৰ কাৰণে যিহেতু সিহঁতক কম্পিটিশ্যন কৰিব পৰা নাই বা বিদ্যালয়খিনি কম্পিটিশ্যনে হৈ আছে কিন্তু বাকী ল'ৰা ছোৱালীক কম্পিটিশ্যন যিটো কৰিব পৰা নাই গতিকে আপোনালোকে 130 টকাটোৰ কথা বাদ দি ফৰ্ম মাচুলটো একেবাৰে কম মাচুল গতিকে আপোনালোকে ল'ৰা ছোৱালীক সেই পৰীক্ষাটো দিবৰ কাৰণে উৎসাহিত কৰিব বুলি আশা কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াতে সকলোখিনি আমি দি দিম বা দি আছোঁ আৰু যিকোনো আৰ্টৰে হওক বা পৰীক্ষাৰে হওক আমি ইয়াৰ জৰিয়তে তোমালোকক জনাওঁ বা আপোনালোকক জনাওঁ ঠিক আছে বাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা